পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আৰু সেই হিচাপে প্ৰতিখন জিলাতে মই বছৰত মানে এবাৰ দুবাৰকৈ আহোঁ আৰু সেইটোৰ আধাৰত আজি আমাৰ চাউথ চালমাৰা মানকাছাৰ জিলালৈ আহিলোঁ আৰু আহি পেলাই খুবেই সন্তুষ্টি প্ৰকাশ কৰিলোঁ কাৰণ কিয় আমাৰ এইখন জিলাত যি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ আমি ইতিমধ্যে আবণ্টন দিছিলোঁ 60,272টা আবণ্টন দিছিলোঁ আৰু তাৰে ভিতৰত ইতিমধ্যে 59,493টা ঘৰ ইতিমধ্যে তেওঁলোকে কমপ্লিট কৰিছে আৰু কমপ্লিশ্যন যিটো পাৰ্চেণ্টেজ 99% আমাৰ এইখন জিলাই কৰিছে, যিটো এটা উল্লেখযোগ্য এটা সফলতা বুলি মই ভাবোঁ। আৰু এইখন জিলাৰ এই 99%টো আমি আগন্তুক দিনত আমি জুলাই 30 তাৰিখৰ ভিতৰত যাতে আমি 100% কৰিব পাৰোঁ, তাৰ কাৰণে আজি মই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ মই আগবঢ়াইছোঁ। যিহেতু কাম কৰাৰ যিহেতু এটা পৰিৱেশ আছে, মানুহে কাম কৰিব বিচাৰে, যাতে 100% যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছোঁ। আৰু এই যি আমি 60,000 যি দিছিলোঁ তাৰ পৰৱৰ্তী সময়ত নতুনকৈ পুনৰ আমি ইয়াতে ঘৰ আবণ্টন দিছোঁ আমি 9,400 ঘৰ আৰু আগন্তুক দিনত পুনৰ 10,000 ঘৰ আহিব। আৰু এইটো যদি চাওঁ তেতিয়াহ'লে আমাৰ প্ৰায় 79,856 গৰাকী ব্যক্তিয়ে বা পৰিয়ালে ঘৰ পাবগৈ। আৰু যদি আমি এইটো যদি চাওঁ আমাৰ ৰেচন কাৰ্ডৰ লগত যদি তুলনা কৰি চাওঁ, যিহেতু ৰেচন কাৰ্ড যিহেতু আমাৰ 80,000 মানুহৰ ৰেচন কাৰ্ড আছে, গতিকে তাৰে বিপৰীতে আল্টিমেটলি আমাৰ 79,000 মানুহে ইয়াতে ঘৰ পাবলৈ সক্ষম হৈছে বা আগন্তুক দিনত হয়তো নোপোৱাখিনি পাবগৈ। গতিকে মই ভাবোঁ যে যিখন জিলা সাধাৰণতে বাহিৰৰ পৰা দেখাত এনেকুৱা লাগে যেন বহুত মানে বানপানী অধ্যুষিত, মানুহৰ অৱস্থা খুব বেয়া, কিন্তু ইয়াতে আহি পেলাই এইটো কথা আমি সকলোৱে গম পাওঁ যে ইয়াতে কেঁচা ঘৰ থকা মানুহৰ ঘৰ নাই। কাৰোবাৰ অতিৰিক্ত বনাইছে বেলেগ কথা, কিন্তু ইয়াতে যি সামাজিক পৰিৱেশ বা অৰ্থনৈতিক পৰিৱেশ অন্য জিলাতকৈ বহু ভাল। কাৰণ কিয় এই 80,000 যি ৰেচন কাৰ্ড, 80,000 ৰেচন কাৰ্ড মানে 4 লাখ টকাৰ তলত ইনকাম কৰা মানুহ তেওঁলোক। গতিকে সেইটোৰ লগত আমাৰ ৰেচিঅ'টো মিলি আছে। PMI আমাৰ যি ঘৰ প্ৰদান আৰু লগতে ৰেচন কাৰ্ডৰ লগত মিলি আছে। গতিকে ইয়াতে সৰ্বশ্ৰেষ্ঠ এচিভমেণ্ট যেনেকুৱাকৈ লাভ কৰিছে আৰু সৰ্বশ্ৰেষ্ঠ ঘৰো আমাৰ বিভাগৰ পৰা এই জিলাখনে লাভ কৰিছে। ঠিক তেনেকুৱাকৈ যদি চাওঁ আমি আমাৰ যি MGNREGAৰ ক্ষেত্ৰতো প্ৰায় আমি 1274টা স্কিম ইতিমধ্যে 2021 চনৰ পৰা ইয়াতে কৰা হৈছিলে। নতুনকৈ আৰু স্কিম ল'বলৈ চেষ্টা কৰা হৈছে যদিও পুৰণা কিছুমান স্কিম পূৰ্বতে প্ৰায় 2021 চনৰ আগতে কিছুমান স্কিম বাস্তৱত দেখা পোৱা গৈছে যে বহুত ধৰণৰ খেলি মেলি কৰাৰ বাবে বহু নতুন স্কিম আমি ল'ব পৰা নাই এইখন জিলাৰ। কাৰণ কিয় প্ৰতিটো জিপিত অনগয়িং যদি 20টাতকৈ অধিক থাকে তেতিয়াহ'লে নতুন কোনো স্কিম ল'ব নোৱাৰে, যাৰ কাৰণে এই জিলাখনে নতুনকৈ চাফাৰ কৰিছে আৰু দিন যোৱাৰ লগে লগে স্কিমৰ সংখ্যা নতুনকৈ লোৱাটো কমি আহিছে। কাৰণ কিয় 22-23ত 734টা স্কিম লৈছিলে, তাৰে বিপৰীতে 23-24ত 402টা ল'বলগীয়া হৈছে আৰু 24-25ত ল'ব লগা হৈছে 148টা ল'ব লগা হৈছে। তাৰমানে দিনক দিনে ইয়াতে কমি আহিছে। কিয় কমি আহিছে? যিহেতু অনগয়িং যিহেতু স্কিম যিহেতু বেছিকৈ চলি আছে। ঠিক তেনেকুৱাকৈ আমাৰ 15 ফাইনেন্সৰ ক্ষেত্ৰতো আমি দেখিছোঁ ভাল উল্লেখযোগ্য কাম ইয়াতে হৈছে। কেইবাটাও ইতিমধ্যে স্কিম ইয়াতে ইমপ্লিমেণ্ট কৰা হৈছে আৰু যদি আমি সেইবোৰ যদি চাওঁ তেতিয়াহ'লে 96 কোটি টকা ব্যয় সাপেক্ষে আমাৰ 15 ফাইনেন্সৰ জৰিয়তে বিভিন্ন স্কিম ইতিমধ্যে জিলাখনত ইমপ্লিমেণ্ট হৈছে আৰু কাম প্ৰায় অধিকাংশ সম্পূৰ্ণ হৈছে। গতিকে জিলাখনৰ পঞ্চায়ত বিভাগৰ কাম কাজ লৈ পেলাই মই সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু আগন্তুক দিনতো যাতে আমি এই জিলাখনক যাতে আগুৱাব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আমাৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলক যে ইতিমধ্যে নিৰ্দেশ দিছে যে বিভিন্ন ধৰণৰ শ্বৰ্টফল ইয়াতে আছে, সেই শ্বৰ্টফলবোৰ যাতে আমি যাতে আগন্তুক দিনত দূৰ কৰিব পাৰোঁ। আজিলৈকে সমাধান নহ'ব, এইকাৰণে নহ'ব, এতিয়া য'ত এতিয়া নদী নাই, য'ত নদী নাই তাত গৰাখহনীয়া নাই। যে এনেকুৱা জিলাও আছে জিলাৰ মাজেৰে হয়তো নদী বৈ যোৱা নাই, বা এনেকুৱা জিলা আছে য'ত হয়তো এনেকুৱা সৰু নদী বৈ গৈছে তাত গৰাখহনীয়া নাই। এতিয়া নদীৰ যিটো মানে কেৰেক্টাৰ, যেতিয়া আপুনি যদি যায় বৰপেটা জিলাত যদি আপুনি সৰভোগ অঞ্চলত যদি যায় তাৰ মাটি বা তাৰ যিটো পানীৰ কেৰেক্টাৰ, তাৰ পানীৰ কেৰেক্টাৰ হৈছে কি বালিচাণ্ডাবোৰ মানে ওফন্দি থাকে।
যাৰ কাৰণে বালি চাণ্ডাবোৰে লগ লাগি পেলাই কি কৰে মাটিবোৰ মানে ব্লেড সদৃশ কৰি পেলাই বহুত জেগাত গৰাখহনীয়া কৰে আৰু সেইখিনি মাটি যদি চেণ্ডি মাটি হয় বালিচহীয়া মাটি হয় তাত গৰাখহনীয়াৰ সমস্যাটো বেছি হয় বৰপেটাৰ যদি আপুনি নখন্দা নদীৰ যদি কথা কয় তাত গৰাখহনীয়া নহয় কাৰণ কিয় তাৰ মাটিখিনি আঠালেখীয়া মাটি কিন্তু ইয়াত যিহেতু মহাবাহু ব্ৰহ্মপুত্ৰ এই হেৰিৰ মাজে বৈ গৈছে বা বিভিন্ন সুঁতি আছে গতিকে ৱাটাৰ ৰিচোৰ্চে যিমানখিনি পাৰে তেওঁলোকে ইতিমধ্যে কৰি আছে য'ত কৰিব পাৰে এতিয়া ৱাটাৰ ৰিচোৰ্চেতো এই যোৱা 4টা বছৰত যিমানখিনি কাম কৰিছে মই পূৰ্বতে ক'তো দেখা নাই ইমানখিনি কাম মানে কৰা আৰু ৱাটাৰ ৰিচোৰ্চে কাম মানে যে ক'ৰবাত যে নদী থাকিলে হ'ব সেইটো নহ'ব ৰিভাৰ বেডৰ পৰা 50 মিটাৰ মাটি থাকিব লাগিব তেতিয়াহে তেওঁলোকে এনবেংকমেণ্ট বনাব পাৰিব গতিকে ৰিভাৰ বেংকৰ লগত যেনেকুৱা টিহু নদী টাউনৰ মাজেৰে বৈ গৈছে তাতে বসতি আছে গতিকে তাততো মথাউৰি বনাব নোৱাৰে গতিকে তেনেকুৱাকৈ ঠাই বিশেষে সমস্যা থাকে আৰু ইয়াতে যিখিনি সমস্যা আছে মই ভাবোঁ যে সেই সমস্যাখিনি আগন্তুক দিনত সমাধান কৰিব পৰা যাব ৰাস্তা ঘাটকে আদি কৰি যিহেতু বিভিন্ন ধৰণৰ সমাধান কৰিছে এতিয়া মই আজি সেইকাৰণে অহাকালি মই আজি থাকিম যিহেতু অহাকালি মই তোৰা হৈ নাযাওঁ টিকৰিকিলা হৈ যাম এইকাৰণে যাম যে মোক ক'লে কিছুমানে আমাৰ আয়ুক্ত ডাঙৰে কৈছে যে টিকৰিকিলা ৰাস্তাটো এবাৰ চাই গ'লে ভাল আছিলে অলপ সময় লাগিব বেয়া ৰাস্তা কিন্তু বেয়া ৰাস্তাৰে আমি যোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ গতিকে এইবোৰ আমি পৰিভ্ৰমণ কৰি আমাৰ মোৰ বিভাগৰ কামখিনি মই কৰিম বাকী মোৰ বিভাগৰ যিখিনি কাম নহয় সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰিম বিভাগৰ দায়িত্বত নহয় এতিয়া এই ৰাস্তাটো কি হেৰি হোৱা নাই নেকি ঠিক আছে এইটো এটা ৰিপৰ্ট নতুনকৈ আমাৰ এটা বাজেটত থোৱা হৈছে আমাৰ আসাম মালাতে অসম মালাত লোৱা হৈছে অসম মালাত ইতিমধ্যে এই অসম মালাত ইতিমধ্যে লোৱা হৈছে গতিকে অসম মালা বুলি ক'লেতো এইটো মানে মিনি হাৱে এইটো গতিকে সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাতে 25 কিলোমিটাৰকৈ তেনেকুৱাকৈ পথ লৈছে গতিকে সেইটো যি ভাগ আছে 25 কিলোমিটাৰ ভাগটো এইখন জিলাতো থাকিব গতিকে প্ৰপ'জেল পঠোৱা হৈছে 25 কিলোমিটাৰ গতিকে এই ৰোডটো 25 কিলোমিটাৰ লৈ পেলাই ইতিমধ্যে প্ৰপ'জেল পঠোৱা হৈছে আগন্তুক দিনত 2-3 মাহৰ ভিতৰতে ইয়াতে যাৱতীয় কাম টেণ্ডাৰকে আদি কৰি বাকীখিনি কাম হ'বগৈ আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।